বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আগন্তুক নিৰ্বাচন আহি আছে। আপোনালোকৰ গণ সুৰক্ষা পাৰ্টিৰ আপুনি এজন মুখপাত্ৰ হিচাপে আপুনি বড়োলেণ্ডৰ এইবাৰ নিৰ্বাচনত আপোনালোকৰ দলৰ তথা আপোনালোকৰ দলৰ তৰফৰ পৰা আমাৰ হাগ্ৰামা মহিলাৰ যিটো পাৰ্টি BPF তেওঁলোকৰ লগত আপোনালোকৰ এলায়েন্সৰ এটা কথা হৈ আছে। যদি সেই এলায়েন্স হয়গে তেতিয়াহ'লে আপোনালোকৰ নিৰ্বাচনত সম্ভাৱনা কিমান আছে? নমস্কাৰ দেই, মই মেঘৰাজ দাসে কৈছোঁ গণ সুৰক্ষা পাৰ্টিৰ পৰা। মানে প্ৰথম কথাটো হ'ল মই গণ সুৰক্ষা পাৰ্টিত জইন কৰা বেছি দিন হোৱা নাই। আমাৰ নৱশৰণীয়াই মোক এপ্ৰ'চ কৰিছিল আৰু তেখেতে মোক ল'লে পাৰ্টিত। আৰু মই এইকেইদিনৰ ভিতৰত বহুতখিনি জেগা লোৱাৰ আছামত ঘূৰিলোঁ, যেনেকৈ বাক্সা, মুছলপুৰ, তাৰপিছত নলবাৰী, এইবিলাক জেগা ঘূৰিলোঁ। তাত কি দেখা পাইছোঁ, বৰ্তমান যিখিনি মানুহ বা আমাৰ সভাখন পাতিছিলোঁ, যিখিনি মানুহ বড়োলেণ্ডৰ অৰিজিনেল যিখিনি মানুহ আছে খিলঞ্জীয়া, সেইবিলাক এতিয়ালৈ একদম ছেটিছফাই নহয়। বৰ্তমান যিটো চৰকাৰ চলি আছে, এই চৰকাৰৰ লগত যিবিলাক কমিটমেণ্ট কৰা হৈছিল বা কথা দিয়া হৈছিল, যেনেকৈ আপোনাৰ মাটি ভেটি দিয়া কথা আছিল, তাৰপিছত আপোনাৰ কালচাৰেল যোনটো আছিল সেইৰ ওপৰত, তাৰ চাকৰিৰ ওপৰত, সেইবিলাক একো ফুলফিল হোৱা নাই। চবেই এতিয়া কৈ আছে যে আমাক আগৰ চৰকাৰটোৱে ভাল আছিল, আমাৰ যোনটো গণ পাৰ্টি মহিলাৰী তেওঁৰ লগত বহুত চবেই এতিয়া চব মানুহখিনিয়ে বড়োলেণ্ডত বিচাৰি আছে যেন আকৌ আমাৰ হাংৰামাৰ পাৰ্টিটো আকৌ যেন পাৱাৰত আহক আৰু গভৰ্ণমেণ্ট ফৰ্ম কৰক। কিন্তু ইয়াৰ লগত এটা কথা আছে, হাংৰামাৰ যোৱা বছৰ আমাৰ BJPৰ লগত আছিল আপোনাৰ প্ৰমোদ বড়ো আছিল, UPPLৰ ইউনাইটেড পিপলছ লিবাৰেশ্যন লিবাৰ্টি পাৰ্টিৰ প্ৰমোদ বড়ো আছিল। কিন্তু তেওঁ যি কৰিব লগা আছিল, যিখিনি কৰিব লগা আছিল, সেইখিনি ইমান আগবঢ়া নাই। চ' একেই মানুহখিনিকতো জানেই আপোনালোকে, চবেই চেঞ্জ বিচাৰে। আৰু বড়োলেণ্ড এনেকুৱা এখন জেগা য'ত আপোনাৰ ইমান গণ্ডগোল হৈছিল, তেতিয়া সৃষ্টি হৈছিল। আমাৰ যোনজন প্ৰেচিডেণ্ট আমাৰ নৱশৰণীয়াই বহুতখিনি কণ্ট্ৰল কৰিলে, তেখেতে বড়োলেণ্ডত আহি পেলাই শান্তি আনিলে। এতিয়া আমি যি বিচাৰিছোঁ যেন হাংৰামাৰ লগত আমি যেন এলায়েন্স আছে। আপোনালোকৰ এইটো বড়োলেণ্ডত নৱশৰণীয়াৰ মই যিমান দূৰ জানো যে যিখিনি নন বড়ো কনষ্টিটুৱেঞ্চি আছে, 10টা কনষ্টিটুৱেঞ্চি, এই 10টা কনষ্টিটুৱেঞ্চিত নৱশৰণীয়াত আপোনালোকৰ গণ সুৰক্ষা পাৰ্টিৰ কিছু পৰিমাণে প্ৰভাৱ আছে। আৰু আপোনালোকে ভাবে নেকি এই 10টা সমষ্টিত কিমানটা সমষ্টিত আপোনালোকে জয়ী হ'ব পাৰিব? এতিয়া আপোনাক যদি থুলমূল মই ক'ব যাওঁ, অল টোটেল আমাৰ যোনটো নতুন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছে, তাত টোটেল আছে 40টা কনষ্টিটিউশ্যন। তাৰ ভিতৰত 30টা আছে ট্ৰাইবেল, 5টা আছে ট্ৰাইবেল আৰু জেনেৰেল মানুহ, আৰু 5টা হ'ল ট্ৰাইবেল। টোটেল হ'ল আপোনাৰ 40টা। 40টাত মই ধৰিলোঁ, 30টাই ধৰিছোঁ বাৰু, আমাৰ জেনেৰেলখিনি মই ধৰা নাই। 30টাত আমি যোনটো কৰি দেখা পাইছোঁ, মই প্ৰেক্টিকেলি দেখা পাইছোঁ, আমাৰ যোনটো নৱশৰণীয়াৰ গণ সুৰক্ষাৰ পাৰ্টি, আমি আশা কৰোঁ মিনিমাম আমি 8টা বা 9টা চিট আমি পাব লাগে। এই 8টা 9টা চিট পালে আমাৰ কাৰণে বহুত, আৰু এই হ'লে আমি হাংৰামাৰ লগত ইজিলি আমি হাত মিলাব পাৰিম, আগুৱাই যাব পাৰিম। তেনেহ'লে আপোনালোকৰ আগন্তুক নিৰ্বাচনত BPFৰ লগত আপোনালোকৰ গণ সুৰক্ষা পাৰ্টিৰ এলায়েন্স হ'লে আপোনাৰ UPPL আৰু BJP দলৰ তেওঁলোকৰ যিটো এতিয়া ক্ষমতাত আছে, আপোনালোকে ভাবে যে অহাবাৰ আপোনালোক শাসনত আহিব পাৰিব? নহয়, এতিয়া আপোনাক ক'ব গ'লে এতিয়া আমাক এইটো কনফাৰ্ম হোৱা নাই যে আমি এলায়েন্সটো আমাৰ হ'ল। আমাৰ ভিতৰৰ কথা বাৰ্তা চলি আছে, ভিতৰৰ ষ্ট্ৰেটেজিটো চলি আছে। যিটো পৰিস্থিতি আমি দেখা পাইছোঁ UPPLৰ আৰু BJPৰ, সেই তৎমত আমি চাই সেইখিনিত দেখি পেলাইহে আমি এটা ভাবিছোঁ বা এটা আমি পলিটিকেল ষ্ট্ৰেটেজি লৈছোঁ
যেন আমি দুই পাৰ্টি যদি এলায়েন্স ফৰ্ম কৰোঁ যেন আমি আগুৱাই যাব পাৰোঁ আৰু যেন বড়োলেণ্ড আগৰ যেনেকুৱা বড়োলেণ্ডখন ফৰ্ম কৰিব পাৰোঁ সুখ শান্তি আনিব পৰা যায়। ধন্যবাদ গণ সুৰক্ষা দলৰ তৰফৰ পৰা মৃগৰাজ দাস, আপুনি আমাৰ যিখিনি কথা ক'লে আমি আশা কৰোঁ যে অহা নিৰ্বাচনত আপোনালোকৰ দলে কিবা এটা যথেষ্ট সাফল্য লাভ কৰিব পাৰিব। ধন্যবাদ। কালেকশ্যন এইবিলাক কৰা